নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ইতিমধ্যে ভাৰত পাকিস্তান এটা পৰিস্থিতি, সেইটো আপোনালোকে সজাগ, সেইটো ক'ব লগা নাই। বিভিন্ন ধৰণৰ বাতৰি ইফাল সিফাল হৈ আছে। এতিয়া প্ৰথম কথাটো হ'ল যে এই ভিডিঅ'টো চুটি ভিডিঅ', কিন্তু আপোনালোকে শেষলৈকে চাব। আমি বেছি আমনি নকৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। কিন্তু প্ৰথম কথাটো হ'ল যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু দ্বিতীয় কথাটো হ'ল এই যে আপোনাৰ পাক অকুপাইড কাশ্মীৰ, এইটো আজি নহয়, এইটো পুৰণা ইছ্যু হয়। পাক অকুপাইড কাশ্মীৰ যে এতিয়াও যে আপোনাৰ পাকিস্তানৰ অধীনত, এইটো আপোনালোকে সমৰ্থন কৰে নেকি, বা সেইটো আমাৰ এই মুহূৰ্তত আমাৰ হাতত আকৌ লোৱা উচিত নে নাই? তো এইটো সম্পৰ্কে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক। যদি কোনোবাই ভাবে যে না আৰু জেং কৰি লাভ নাই, পাক অকুপাইড কাশ্মীৰ আমাক নালাগে বুলি লিখক। যদিবা কয় যে না সেইটো লাগে, তেতিয়াহ'লে লাগে বুলি কওক। কাৰণ এইটো এটা আমি জাষ্ট হেৰি কৰি আছোঁ যে ৰাইজে কি বিচাৰি আছে। কাৰণ ৰাজনীতিক নেতাবিলাকেতো বহুত কিবা কিবি বিচাৰি থাকিব, ৰাইজে একজেক্টলি কি বিচাৰিছে সেইটো আমি এই আমাৰ ইউটিউবৰ যোগেদি অলপ জানিব বিচাৰিছোঁ যে পাব্লিক পালছটো কি হয়। কিন্তু কমেণ্টছ কৰিব দেই, কমেণ্টছ নকৰাকৈ এনেই কাৰণ আমি কোনো গুৰুত্বপূৰ্ণ বিষয়তে কথা পাতোঁ। তো এতিয়া কথাটো হ'ল যে মই একজন অভিমানিক ভাৰতীয় হিচাপে মই কিন্তু ব্যক্তিগতভাৱে কেতিয়াও পাক অকুপাইড কাশ্মীৰক মই বৰদাস্ত কৰিব নোৱাৰোঁ। এইটো যিকোনো পধ্যে এই অপাৰেশ্যন সিন্দুৰৰ নামত যেনেকেই হওক বাৰু, এইটো লৈ ল'ব লাগিছিলে। সেইটো লোৱাৰ পিছতেহে বাকী চিজ ফায়াৰ হাবি জাবি যি আছে এইবিলাক পিছৰ কথা। কমচে কম পাক অকুপাইড কাশ্মীৰটো লৈ ল'ব লাগিছিলে। সেইটো মোৰ অপিনিয়ন। আপোনালোকৰ অপিনিয়ন বেলেগো হ'ব পাৰে। তো গতিকে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ দিব। সেইটো যেনেকৈ এজন মই অভিমানী ভাৰতীয় হিচাপে মই মানি ল'ব পৰা নাই, ঠিক তেনেকৈ লাখ লাখ বুদ্ধিষ্টবিলাকেও কিন্তু বুদ্ধগয়াত, সেইটো এটা পাক অকুপাইড কাশ্মীৰৰ নিচিনাই হৈছে। বুদ্ধগয়া হ'লগৈ বুদ্ধিষ্টৰ এটা ধৰ্মস্থল। এই ধৰ্মস্থলত কিন্তু যিবিলাক নন বুদ্ধিষ্ট আছে তেওঁলোকে কব্জা কৰি বহি আছে। আৰু যোৱা বছৰ 2024 নৱেম্বৰৰ পৰা গোটেই ভাৰতবৰ্ষত, আমি ইয়াৰ আগতে এপিছ'ড কৰিছোঁ, সেইকাৰণে বাৰে প্ৰতি কৈ থাকোঁ যে ছাবস্ক্ৰাইব কৰক, তেতিয়াহ'লে আমাৰ আগৰ কথা এপিছ'ডৰ লগত এই কানেকশ্যনটো পাব। জাষ্ট অলপ এটা বস্তুৱে টাচ কৰিব খুজিছোঁ যে আপোনাৰ এইটো তেওঁলোকৰ ডিমাণ্ডেই হ'ল, বুদ্ধিষ্টসকলৰ ডিমাণ্ডেই হ'ল, আৰু এইটো স্বাভাৱিক কথা। মই যেনেকৈ একজন স্বাভিমানী ভাৰতীয় হিচাপে বিচাৰি আছোঁ যে পাক অকুপাইড কাশ্মীৰ বুলি কোনো একো নাথাকিব, এইটো আমাৰ ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ, গতিকে আমাৰ ভাৰতত হ'ব লাগিব, বেলেগ আৰু কোনো কথা নাই। স্বাভাৱিকতে যেনেকৈ ৰাম মন্দিৰততো আপোনাৰ মুছলমানৰ কোনো ধৰণৰ তাত আধিপত্য নাই, আৰু আধিপত্য থাকিলে কোনো স্বাভিমানী হিন্দুৱে কি এইটো বৰদাস্ত কৰিব নেকি? কেতিয়াও নকৰে। ঠিক তেনেকৈ বুদ্ধগয়া, যোনটো মেইন তেওঁলোকৰ বুদ্ধিষ্টসকলৰ মেইন জেগা, তাত দেখা গৈছে যিবিলাক নন বুদ্ধিষ্ট তেওঁলোকে এইটো দখল কৰি বহি আছে, আৰু সেইটোক লৈ যোৱা বছৰৰ পৰা আন্দোলন হৈ আছে। দ্বিতীয় কথাটো হ'ল যে আমাৰ হাতত এইমাত্ৰ আহি পাইছে এটা নিউজ যে তাত যি আন্দোলন চলি আছিলে, শান্তিপূৰ্ণ আন্দোলন, তাত দেখা গৈছে একজন ভান্তে যিজনে লিড কৰি আছিলে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তাৰ বিহাৰ পুলিচে ক'ব খুজিছে যে নাই, আমি গ্ৰেপ্তাৰ কৰা নাই, এইটো অলপ আঁতৰাই ৰখা হৈছে, কাৰণ ছিকিউৰিটি থ্ৰেট আছে, আগ্ৰুম বাগ্ৰুম কিবা কিবি। তেওঁলোকে তেনেকুৱা যেতিয়া এটা কিবা শান্তিপূৰ্ণ আন্দোলন হয়, এই বুদ্ধগয়াৰ তাৰ যে অধিকাৰটো ঘূৰাই পোৱাৰ আন্দোলনেই হওক, কৃষক আন্দোলনেই হওক, তেতিয়াই বা কা আন্দোলনেই হওক, চবতে তেওঁলোকে কিবা এটা কনস্পিৰেচি, ছিকিউৰিটি থ্ৰেট পাই থাকে, তাৰপিছত এইবিলাক কাৰবাৰ। তো এইটো ইতিমধ্যে বিহাৰতো যথেষ্ট এটা উত্তেজনাৰ সৃষ্টি হৈছে। আৰু আমাৰ হাতত আৰু এটা নিউজ আহি পাইছে যে ৰাহুল গান্ধী ইতিমধ্যে আপোনাৰ বিহাৰ গৈ পাইছে তেওঁৰ শ্বিডিউল প্ৰগ্ৰাম হিচাপে। তাতো কিন্তু দেখা গৈছে যে বিহাৰ পুলিচে তেখেতক যথেষ্ট আমনি কৰি আছে, পাৰিলে এৰেষ্টো কৰিলে, এনেকুৱা এটা পজিশ্যন। এতিয়া কথাটো হ'ল আপোনাৰ যেতিয়া আমাৰ মোদী ডাঙৰীয়া বহিৰাষ্ট্ৰলৈ যায়, বহিৰাষ্ট্ৰলৈ গৈ কিন্তু তেখেতে এটা কথাই কয়, কাৰণ তাততো বহুত আধ্যাত্মিক কথা পাতেতো। ইয়াততো যেনেকৈ
গাই ভাইচ মংগলসূত্র এইসব কথা বাড়ি থাকে, কিন্তু বহিরাষ্ট্রত গৈ তেখেতে কি কৈ থাকে যে গান্ধীৰ দেশ, গান্ধীৰ দেশ, আমি যুদ্ধ নিবিচাৰোঁ, আমি শান্তি, আমি বুদ্ধৰ দেশ, আমি বুদ্ধ। কিন্তু এই বুদ্ধগয়াত যে কব্জা কৰি থৈছে আৰু তাৰ প্ৰশাসন তথাকথিত মানে হিন্দুত্ববাদীবিলাক যে উৎপাত লগাই আছে আন্দোলনকাৰীৰ ওপৰত, তেওঁ কিন্তু তাৰ সেইফালে চকু দিয়া নাই। আৰু যোৱা 12 তাৰিখে যে বুদ্ধ পূৰ্ণিমা গ'ল, বুদ্ধ পূৰ্ণিমাৰ দিনাখনো মই এটা আশা কৰিছিলোঁ, কাৰণ তেওঁতো বাহিৰত কমচে কম নিজৰ এটা হেৰি কাৰণে বুদ্ধৰ দেশ বুলি কৈ থাকে। তেওঁৰতো অৱশ্যে হাতত কোনো অপশ্যন নাই, তেওঁতো আৰু বাহিৰত গৈ আপোনাৰ নাথুৰাম গডছে বা সাভাৰকাৰৰ দেশৰ পৰা আহিছোঁ, সাভাৰকাৰৰ দেশ বুলি ক'ব নোৱাৰিব, তেতিয়া তেওঁৰ অৱস্থা বেয়া হৈ যাব। সেইকাৰণে আপোনাৰ নাম লৈ থাকে গান্ধী আৰু বুদ্ধৰ কথা কৈ থাকে। তো আমি ভাবি আছিলোঁ যে তেখেত হয়তো সেই যে বুদ্ধগয়াত তেওঁ সেইদিনাখন যাব, মানে বুদ্ধক মানে শ্ৰদ্ধাঞ্জলি জনাব আৰু লগতে তেওঁ এই সমস্যাটো এটা মীমাংসাও কৰিব। কিন্তু তেওঁ সেইটো নকৰিলে। অকল এই পেপাৰত যে এটা এড দিব লাগে নহয়, তাত বুদ্ধৰ ছবিটো সৰুকৈ থাকে আৰু তেওঁৰ ছবিটোৱে অলপ ডাঙৰকৈ আছে। তো এই ধৰণৰ কাৰবাৰবিলাক কিন্তু ঠিক হোৱা নাই। আৰু এইটো মেইন মিডিয়াত কিন্তু এই কথা বতৰাবিলাক ফ'কাছ কৰা নাই বুলিহে আমি আজি স্পেচিয়েলি এই এপিছডটো কৰিছোঁ। আমাৰ প্লেনিং আছিলে যে যোৱা 12 তাৰিখে যোনদিনাখন আপোনাৰ বুদ্ধ পূৰ্ণিমা আছিলে সেইদিনাখনো এপিছড কৰিবলৈ, কিন্তু পঞ্চায়ত বা বিভিন্ন নিউজবিলাক বহুত বেছি এটা প্ৰেছাৰ থকাৰ কাৰণে আমি কৰিব পৰা নাই। কিন্তু এই বস্তুটো এটা বেলেগ গতি কৰিছে। আমি কি মানে পাকিস্তানৰ লগত যুঁজিম না আমাৰ দেশৰ গৌতম বুদ্ধটো আমাৰে মানে ভাৰতবৰ্ষৰে হয়। তেওঁতো পাকিস্তান নহয়, তেওঁ আমেৰিকা বা ইৰাকৰ নহয় ন, তেওঁ ভাৰতবৰ্ষৰ। তো গতিকে তেওঁৰ যি মতাদৰ্শ, তেওঁৰ যি আদৰ্শক জলাঞ্জলি দি মানে তাত যে বুদ্ধগয়াত এই ধৰণৰ এটা কাৰবাৰ হৈ আছে, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এটা বস্তু দেখা গৈছে যে আপোনাৰ এই যে গদি মিডিয়া মানে আপোনাৰ এই মানে যুদ্ধত আমি জয় কৰিছোঁ, বহুত কিবা কিবি কৰি আছে। তো আমি আজি এই মানে গৌতম বুদ্ধৰ ওপৰত কথা পাতি থাকোঁতে মানে বুদ্ধগয়াৰ যোনটো অন্যায় হৈ আছে তাৰ ওপৰত কথা পাতি থাকোঁতে সেইবিলাক বস্তু নানো। আমি আৰু ঢেৰ এপিছড কৰিবলৈ আছে, আমি চাই আছোঁ, অবজাৰ্ভ কৰি আছোঁ কি কাৰবাৰ। আৰু মানে দুখ লগা কথা এইটো যে এই ক্ষেত্ৰত মোদী ডাঙৰীয়া নীৰৱ, কোনো তেওঁৰ ভূমিকা নাই। আৰু তাতকৈ বেয়া কথা হ'ল যে শেহতীয়াকৈ যোনটো আহিছে, এয়া হ'লগৈ যে আপোনাৰ ভাৰতৰ মানে সেনাবাহিনীৰ একজন মানে মহিলা ডাঙৰ মুৰব্বী, তেখেতৰ সম্পৰ্কে বিজেপি দলৰ নেতা যে ইমান অশালীন মানে ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধত গৈ কথা পাতিছে, যিটো লৈ অলৰেডি কোৰ্টেও হেৰি কৰিছে যে এই মানুহজনৰ ওপৰত FIR হ'ব লাগে। দেখা গৈছে যে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰ কোনো ধৰণৰ এইটোক লৈ ৰিয়েকশ্যন কৰা নাই। ভাৰতৰ ৰাষ্ট্ৰপতি মহিলা, তেখেত কোনো ৰিয়েকশ্যন নাই, মোদীৰ ৰিয়েকশ্যন নাই, অমিত শ্বাহ নাই, ৰাজনাথ সিঙৰ নাই, ইভেন JP নাড্ডাৰ নাই। আৰু তাতকৈ ইণ্টাৰেষ্টিং হ'লগৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো কিন্তু কোনো ধৰণৰ নাই। তো মহিলাৰ প্ৰতি তেওঁলোকৰ যোনটো মনোভাৱ, সেইটো আৰু কিন্তু একবাৰ স্পষ্ট হৈছে। আৰু নাজানো তাৰ পিছতো মহিলাবিলাক কিয় মোদী কৰি থাকে, কিয় মামা বুলি কৰি থাকে, মই নাজানো। কিন্তু পাক অকুপাইড কাশ্মীৰ লোৱাৰ আগত বা দাবী কৰাৰ আগত আমি কিন্তু বুদ্ধগয়া যি আন্দোলনটো চলি আছে তাক সন্মান জনাই সেইটোক এটা স্থায়ী সমাধান কৰি বুদ্ধিষ্টসকলৰ তত্ত্বাৱধানতে গোটেই ট্ৰাষ্ট বা গোটেই কমিটিক হেণ্ডঅভাৰ কৰাটো সময়োচিত পদক্ষেপ হ'ব বুলি আমি আশা কৰিছোঁ। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ। কিন্তু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।